নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে ৩ এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যে এইবাৰ মুখ্যমন্ত্ৰীক ৰুধিবলৈ ৰাজ্যত একগোট হৈছে মিয়া শক্তি। আজমল ওৱেইচি ইউনুছ একত্ৰিত লগতে এজিপিৰ প্ৰাৰ্থী কুনকি চৌধুৰীৰ মাতৃৰো বিশেষ কানেকশ্যন দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক মুখ্যমন্ত্ৰীক ৰুধিবলৈ এইবাৰ ৰাজ্যত একগোট হৈছে মিয়া শক্তি। বদৰুদ্দিন আজমল, আছাদুদ্দিন ওৱেইচি, ইউনুছ তামুলীৰ মিয়াক একত্ৰিত কৰাৰ চেষ্টা আৰু আজমলৰ সভাত এইবাৰ আছাদুদ্দিন ওৱেইচিৰ বিশেষ মন্তব্য। শান্তিৰ অসমত মিয়াক একগোট হৈ মাৰ বান্ধি থিয় দিয়াৰ উচতনি আৰু গণভিত্তি হেৰুওৱা আজমলে ওৱেইচিৰ জৰিয়তে চলাইছে নিৰ্বাচনী প্ৰচাৰ। ইফালে এজিপিৰ প্ৰাৰ্থী কুনকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ। নিষিদ্ধ মাংস ভক্ষণ কৰাৰ অভিযোগ কুনকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে আৰু শ্বাৰজিল ইমাম, ওমৰ খালিদ আদিকো সমৰ্থন কৰাৰ অভিযোগ। ভাৰতত বিৰোধী আৰু অসম বিৰোধী শক্তিৰ সৈতে হাত মিলোৱাৰ অভিযোগ কুনকিৰ মাতৃৰ বিৰুদ্ধে। আৰু এনে প্ৰাৰ্থীয়ে কিয় টিকেট দিছে লুৰিণজ্যোতি গগৈয়ে, তাক লৈ এতিয়া প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে ওৱেইচিৰ মন্তব্যক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু ওৱেইচিয়ে কৰা মন্তব্য অসমত সহ্য কৰা নহ'ব। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এনে মন্তব্য কেতিয়াও সহ্য কৰা নহ'ব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ আছাদুদ্দিন ওৱেইচি অসমলৈ আহি ARDFৰ লগত হাত মিলাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আৰু এই মন্তব্যৰ পিছতে এতিয়া ৰাজনৈতিক মাহল গৰম হৈ পৰিছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসমৰ মাটিত আল্লাহু আকবাৰ নাৰে তাকবীৰ ধ্বনি। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ আল্লাহু আকবাৰ ধ্বনি দিছে আছাদুদ্দিন ওৱেইচিয়ে। পৃথিৱী থকালৈকে থাকিব মিয়া, ৰাজনৈতিক ভৱিষ্যত মিয়া নিৰ্ধাৰণ কৰিব আৰু বিজেপিক খহাব পাৰিলেই অসমত মিয়াৰ ৰাজত্ব চলিব। মিয়াক সাহস দিবলৈ আহি এতিয়া হুংকাৰ প্ৰদান কৰিছে আছাদুদ্দিন ওৱেইচিয়ে। হিমন্ত বিশ্ব শৰ্মা শেষ হৈ যাব, মিয়া থাকি যাব আৰু অসমৰ মাটিত এইবাৰ আল্লাহু আকবাৰ নাৰাই তাকবীৰ ধ্বনি আছাদুদ্দিন ওৱেইচিৰ। হিমন্ত বিশ্বৰ বিৰুদ্ধে আল্লাহু আকবাৰ ধ্বনি দিয়া পৰিলক্ষিত হৈছে আৰু যোৱাকালিৰ দিনটোত নিৰ্বাচনী প্ৰচাৰ চলাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইচিয়ে আৰু কৈছে যে পৃথিৱী থকালৈকে থাকিব মিয়া। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ১২ ঘণ্টাত দুবাৰকৈ অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰ। জুবিনক লৈ ৰাজনীতি নকৰিব, জুবিন গাৰ্গৰ ৰাজনীতি বন্ধ কৰক। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নাম কিয়? ১২ ঘণ্টাত দুবাৰকৈ অনুৰোধ জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ পুনৰ অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰ আৰু মঙলবাৰো একেই অনুৰোধ কৰিছিল গৰিমাই। ইস্তাহাৰৰ পৰা জুবিনৰ নাম আঁতৰাবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰো আৰু আজি পুনৰ জুবিনক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গে। আৰু কংগ্ৰেছৰ ৫টা চৰ্তত আছিল জুবিনৰ ন্যায়ৰ প্ৰসংগ। ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান, প্ৰতিটো পৰিয়ালক ২৫ লাখ টকাৰ স্বাস্থ্য বীমা, জ্যেষ্ঠ নাগৰিকক ১২৫০ টকা পেঞ্চনৰ ব্যৱস্থা কৰা আৰু এইবোৰ হৈছে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ। আৰু ১০ লাখ লোকক ভূমিপট্টা প্ৰদান, প্ৰতিগৰাকী মহিলাক মাহিলী ধন প্ৰদান কৰা, ব্যৱসায়িক সাহায্যৰ বাবে ৫০ লাখ টকা প্ৰদান। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত এইবাৰ জুবিন গাৰ্গৰ নাম কিয়, তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে। ১২ ঘণ্টাত দুবাৰকৈ অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নাম কিয়, ১২ ঘণ্টাত এইবাৰ দুবাৰকৈ অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব, জুবিন গাৰ্গক লৈ ৰাজনীতি বন্ধ কৰক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসমত মিয়াক সুৰক্ষা দিব আজমলে।
আজমল মোৰ ডাঙৰ ভাই বুলি এতিয়া মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, যিহেতু দেখিবলৈ পোৱা গৈছে যে যোৱাকালিৰ দিনটোত নিৰ্বাচনী প্ৰচাৰ চলাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে, আৰু তাক লৈ এতিয়া অসমৰ ৰাজনৈতিক মহল গৰম হোৱা পৰিলক্ষিত হৈছে। আৰু এনে মন্তব্যৰ এতিয়া বিৰোধিতা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, লগতে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বিগত ৬০ বছৰে অসমত মিয়াক অত্যাচাৰ কৰি আহিছে বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। সংখ্যালঘুক নিৰ্বিচাৰভাৱে হাৰাশাস্তি কৰি আহিছে। আল্লাহৰ দোহাইয়ে সুৰক্ষা দিব অসমৰ মুছলমানক। মৌলানা বজৰুদ্দিন আজমল মোৰ ডাঙৰ ভাই বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। আৰু মুছলমানৰ ভেটি মজবুত কৰিবলৈ অসমত AIUDFক লাগিবই। এইবাৰ মিয়া হ'ব গেম চেঞ্জাৰ। যেতিয়ালৈকে পৃথিৱী থাকিব তেতিয়ালৈকে মিয়া থাকিব। মিয়াৰ কামিখাৰ কোনেও ভাঙিব নোৱাৰে। অসমত মিয়াৰ সুৰক্ষাৰ বাবে AIUDFৰ পক্ষে ভোটৰ চুনামি আনক বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। আৰু এইবাৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগে AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আছাদুদ্দিন ওৱেইছিয়ে, আৰু কেতবোৰ মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে, যে আমি জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। NRCৰ পৰা ২০ লাখ মিয়াৰ নাম কাটিছিল লুৰিণজ্যোতি গগৈয়ে, আৰু লুৰিণৰ মিত্ৰ কংগ্ৰেছ ৰাইজৰ দলক কোনোপধ্যেই ভোট নিদিব। ৫০,০০০ লোকক গৃহহীন কৰিছে বিজেপি চৰকাৰে। আৰু এই প্ৰসংগত নিমাত কংগ্ৰেছ, সেই কংগ্ৰেছক ভোট নিদিয়াৰ এতিয়া আহ্বান জনাইছে ওৱেইছিয়ে। অসমৰ মিয়াক আহ্বান আছাদুদ্দিন ওৱেইছিৰ। আৰু বিগত ৬০ বছৰে অসমত মিয়াক অত্যাচাৰ কৰি আহিছে। বিগত ৬০ বছৰত মিয়াক অত্যাচাৰ কৰি আহিছে চৰকাৰখনে। আৰু আল্লাহৰ দোহাইয়ে সুৰক্ষা দিব অসমৰ মুছলমানক। লগতে মন্তব্য কৰিছে যে মৌলানা বজৰুদ্দিন আজমল মোৰ ডাঙৰ ভাই হয়, আৰু মুছলমানৰ ভেটি মজবুত কৰিবলৈ এইবাৰ অসমত AIUDFক লাগিব। গতিকে AIUDFক ভোট দি জিকাবলৈ এতিয়া আহ্বান জনাইছে আছাদুদ্দিন ওৱেইছিয়ে। কৈছে যে যেতিয়ালৈকে পৃথিৱী থাকিব তেতিয়ালৈকে মিয়া থাকিব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসমত আছাদুদ্দিন ওৱেইছি, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে ওৱেইছিৰ ঠেং ভাঙিম। আৰু মিয়াৰ কামিখাৰ ভঙা মন্তব্যৰ পিছতে এইবাৰ ওৱেইছিৰ ঠেং ভাঙিম বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়াৰ পাছত এইবাৰ ওৱেইছিৰ ঠেং ভঙাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰীয়ে। অসমত ওৱেইছিয়ে শ্লোগান দি লাভ নাই, ৰাজনৈতিকভাৱে ঠেং ভাঙি দিম বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু তিনি গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে আমাৰ গগৈৰ বেছি স্পীড। অসমৰ তিনি গগৈ হৈছে তৰংগ গগৈ, চক্ৰ গগৈ আৰু হিৰণ গগৈ। তিনিচুকীয়াৰ পৰা মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য। আৰু মিয়াৰ পাছত এইবাৰ আছাদুদ্দিন ওৱেইছিৰ ঠেং ভঙাৰ হুংকাৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমত ওৱেইছিয়ে শ্লোগান দি লাভ নাই, ৰাজনৈতিকভাৱে ঠেং ভাঙি দিম বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু তিনি গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে আমাৰ গগৈৰ বেছি স্পীড। অসমলৈ আহি এইবাৰ মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ আছাদুদ্দিন ওৱেইছিৰ। মুছলমানৰ কামিখাৰ ক'ত ভাঙিব ক'ব লাগিব হিমন্তই। এনে মন্তব্যই এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহল। সমাগত ২৬ৰ বিধানসভাৰ নিৰ্বাচন, আৰু নিৰ্বাচনৰ পূৰ্বেই এইবাৰ AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে আছাদুদ্দিন ওৱেইছিয়ে। আৰু অসমত আহিয়েই কেতবোৰ বিস্ফোৰক মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। এইবাৰ মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ প্ৰদান কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। মুছলমানৰ কামিখাৰ ক'ত ভাঙিব ক'ব লাগিব হিমন্তই। অসমৰ মুছলমানক গুলি কৰিব খোজা হিমন্তই প্ৰথমে ওৱেইছিক গুলিয়াব লাগিব বুলি এক প্ৰকাৰ উদান্ত ভাষণ আগবঢ়াইছে আছাদুদ্দিন ওৱেইছিয়ে। অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক বুলি মন্তব্য ওৱেইছিৰ। লগতে কয় যে মুছলমানক সাহস দিবলৈ মই অসমলৈ আহিছোঁ। কোনেও হিমন্ত বিশ্ব শৰ্মাক ভয় কৰাৰ দৰকাৰ নাই। আৰু কোনেও জীয়াই নাথাকে, অন্যায় এদিন শেষ হ'বই। মছজিদ দৰগাহ কাঢ়ি লোৱাৰ চেষ্টা বিজেপিৰ। আৰু অসমত মুছলমান নেতাক শক্তিশালী কৰিব লাগিব বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। আৰু অসমত মুছলমানক ঘৰৰ পৰা উলিয়াই দিয়া হৈছে।
এনকাউণ্টাৰৰ নামত অত্যাচাৰ চলোৱা হৈছে মুছলমানৰ ওপৰত আৰু বাংলাদেশী নামত হাৰাশাস্তি কৰা হৈছে বহু মুছলমানক আৰু এইবাৰ মুছলমানক একত্ৰিত হ'বলৈ আহ্বান আছাদুদ্দিন ওৱেইছিৰ সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যে বিজেপি আৰু কংগ্ৰেছক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছি আৰু অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ আৰু মুছলমানক সাহস দিবলৈ মই অসমলৈ আহিছোঁ বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে আৰু এইবাৰ অসমত আহি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অপেন চেলেঞ্জ প্ৰদান কৰিছে আছাদুদ্দিন ওৱেইছিয়ে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাইছে আছাদুদ্দিন ওৱেইছি আৰু অসমত আহিয়েই কেইবাটাও বিস্ফোৰক মন্তব্য আছাদুদ্দিন ওৱেইছিয়ে তেওঁ কৈছে যে অসমত কংগ্ৰেছক ভোট নিদিব সংখ্যালঘুৰ দুৰ্দিনত ক'ত আছিল কংগ্ৰেছ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ কংগ্ৰেছক লৈ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে কংগ্ৰেছক ভোট নিদিবলৈ এতিয়া সংখ্যালঘুক আহ্বান জনাইছে ওৱেইছিয়ে বিপদৰ বন্ধু নহয় কংগ্ৰেছ গতিকে ভোট নিদিব কংগ্ৰেছক আৰু মুছলমানৰ পুছবেকৰ সময়ত ক'ত আছিল কংগ্ৰেছ উচ্ছেদৰ সময়ত দৰিদ্ৰৰ আৰ্তনাদ শুনা নাছিল নেকি কংগ্ৰেছে এনে প্ৰশ্ন কৰিছে ওৱেইছিয়ে আৰু কংগ্ৰেছে কেৱল নিৰ্বাচনৰ সময়তহে সংখ্যালঘুৰ কথা শুনে সাংসদ ৰকিবুল হুছেইনক এইবাৰ তীব্ৰ সমালোচনা আছাদুদ্দিন ওৱেইছিৰ তেওঁ কয় যে তেওঁ কিয় ৰাজ্যৰ পক্ষত থিয় দি চৰকাৰক প্ৰত্যাহ্বান জনোৱা নাছিল আৰু সংখ্যালঘুৰ দুৰ্দিনৰ সাৰথি হ'ব নোৱাৰা কংগ্ৰেছক এইবাৰ প্ৰত্যাখ্যানৰ আহ্বান অসমত ওৱেইছিৰ এণ্ট্ৰিয়ে এতিয়া কঁপাইছে কংগ্ৰেছৰ ভোট বেংক কংগ্ৰেছক ভোট নিদিবলৈ এতিয়া সংখ্যালঘুক আহ্বান জনাইছে আছাদুদ্দিন ওৱেইছিয়ে বিপদৰ বন্ধু নহয় কংগ্ৰেছ গতিকে ভোট নিদিব কংগ্ৰেছক আৰু মুছলমানৰ পুছবেকৰ সময়ত ক'ত আছিল কংগ্ৰেছ উচ্ছেদৰ সময়ত দৰিদ্ৰৰ আৰ্তনাদ শুনা নাছিল নেকি কংগ্ৰেছ তাক লৈ এতিয়া প্ৰশ্ন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মায়াবিনী গানেৰে ৰাজনৈতিক সভা কংগ্ৰেছৰ কাৰ্যক এইবাৰ তীব্ৰ গৰিহণা জুবিন পৰিয়ালৰ গান্ধী পৰিয়ালে নকয় জুবিনক ন্যায় দিব কেৱল আদালতে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক মায়াবিনী গানেৰে ৰাজনৈতিক সভা কংগ্ৰেছৰ আৰু কংগ্ৰেছৰ এনে কাৰ্যক এইবাৰ তীব্ৰ গৰিহণা দিছে জুবিন গাৰ্গৰ পৰিয়ালে কংগ্ৰেছৰ কাৰ্যক তীব্ৰ গৰিহণা জুবিনৰ পৰিয়ালৰ গান্ধী পৰিয়ালে নকয় জুবিনক ন্যায় দিব কেৱল আদালতে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব কোনো প্ৰিয়ংকা গান্ধী অথবা কংগ্ৰেছে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে জুবিন গাৰ্গক ন্যায় দিব কেৱল আদালতেহে কংগ্ৰেছ দলে জুবিনৰ ঘটনাক নিৰ্বাচনী ইস্যু কৰি লৈছে আৰু এতিয়া জুবিনক লৈ কোনোবা ৰাজনৈতিক দলে মুনাফা ল'ব সেইটো হ'ব নোৱাৰে কোনোবাই 100 দিনত দিব আৰু কোনোবাই 200 দিনত দিব সেইটো হ'ব নালাগে জুবিনৰ ঘটনাক লৈ এটা সুস্থ বিচাৰ প্ৰক্ৰিয়া চলি আছে কংগ্ৰেছক কঠোৰ সকিয়নি দি এই কঠোৰ মন্তব্য এবাৰ জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰৰ কংগ্ৰেছক কঠোৰ সকিয়নি দি এনে মন্তব্য কৰিছে এতিয়া জুবিন গাৰ্গৰ খুৰা মনোজ বৰঠাকুৰে আৰু মায়াবিনী গানেৰে ৰাজনৈতিক সভা কংগ্ৰেছৰ আৰু এইবাৰ কংগ্ৰেছৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিছে জুবিন গাৰ্গৰ পৰিয়ালে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন আৰু আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি যদি নাই তেন্তে চিন্তা কৰিব নালাগে এই 12বিধ নথিৰ যিকোনো এটা থাকিলে আপুনি দিব পাৰিব ভোট এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি 12বিধ বিকল্প নথিৰে আপুনি দিব পাৰিব ভোট আৰু ভোটাৰ তালিকাত নাম থাকিলেই হ'ল আপুনি ভোট দিব পাৰিব আৰু প্ৰতিটো ভোটেই মূল্যৱান বুলি এতিয়া নিৰ্বাচন বিষয়াৰ আহ্বান 9 এপ্ৰিলত সাব্যস্ত কৰক আপোনাৰ অধিকাৰ আৰু আধাৰ কাৰ্ড লগতে পেন কাৰ্ড ড্ৰাইভিং লাইচেন্স আৰু ভাৰতীয় পাছপোৰ্ট থাকিলে আপুনি ভোট দিব পাৰিব লগতে ফটো সম্বলিত বেংক বা ডাকঘৰৰ পাছবুক থাকিলে আপুনি ভোট দিব পাৰিব MGNৰেগাৰ জব কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব স্বাস্থ্য বীমাৰ স্মাৰ্ট কাৰ্ড অৰ্থাৎ আয়ুষ্মান কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব লগতে পেঞ্চনৰ নথি ফটোসহ যদি আপোনাৰ লগত আছে তেন্তে আপুনি ভোট দিব পাৰিব লগতে চৰকাৰী কৰ্মচাৰীৰ সেৱা পৰিচয় পত্ৰ আপোনাক ভোট দিয়াত সহায় কৰিব আৰু সাংসদ বা বিধায়কসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ থাকিলে আপুনি ভোট দিব পাৰিব লগতে NPR স্মাৰ্ট কাৰ্ড থাকিলে ভোট দিব পাৰিব বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে থকা
UDID কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব